আমি আজিৰ পৰা ৰয়িঙৰ পৰা গাড়ী নচলাওঁ। ৰয়িং মানে অৰুণাচল? হয়, অৰুণাচল প্ৰদেশ ৰয়িঙৰ পৰা আমি গাড়ী নচলাওঁ। মই মতালি ড্ৰাইভাৰৰ ওপৰত অত্যাচাৰ, অৰুণাচলত দাদাগিৰি নচলিব, অৰুণাচলত ড্ৰাইভাৰ সন্তাৰ লগত ড্ৰাইভাৰগিৰি নচলিব। আমি চাওক, এতিয়া অৰুণাচলৰ যিটো দাদাগিৰি আমি ইতিমধ্যে বহুত দিনৰ পৰা আগৰ পৰা আমি অনুভৱ কৰি দেখা পাইছোঁ যে আজি আমাৰ যাত্ৰীসকলে, যিসকল বাছৰ যাত্ৰীসকলে ইমান সুন্দৰভাৱে আমাৰ বাছৰ ষ্টাফসকলে, আমাৰ ড্ৰাইভাৰ ভাই বন্ধুসকলে ইমান ধুনীয়াকৈ এটা নিজৰ গন্তব্য স্থানত থৈ আহে। তদুপৰিও কিন্তু যেতিয়া নেকি তেখেতলোকে গন্তব্য স্থানত পায়হি, কিন্তু খুব এটা দাদাগিৰি আৰু লোকেল দাদাগিৰি এক্সট্ৰাকৈ আছে। তেনেধৰণৰ বহুতো অসুবিধাৰ সন্মুখীন হ'বলৈ পাইছোঁ, যিটো ৰয়িং দিবাং ভেলীত বিশেষকৈ। আৰু আমি স্পষ্ট ভাষাৰে আমি দিবাং ভেলী প্ৰশাসনক জনাবলৈ বিচাৰিছোঁ যে যেতিয়ালৈকে এই দাদাগিৰি আৰু আমাৰ ড্ৰাইভাৰ ভাই বন্ধুসকলক, যি নৈশ বাছৰ ষ্টাফসকলক নিৰাপত্তা কিন্তু নিদিয়ে, কিন্তু তেতিয়ালৈকে আমি স্পষ্ট ভাষাৰে প্ৰশাসনক জনাই দিছোঁ যে আমাৰ নৈশ বাছ কিন্তু দিবাং ভেলী যিটো ৰয়িঙত যিটো গৈ থকা নৈশ বাছসমূহ আমি সম্পূৰ্ণৰূপে বন্ধ কৰি দিওঁ। আৰু আমাৰ আশা কৰিছোঁ এই যিটো নিৰাপত্তাটো অতি সোনকালে আমাৰ জিলা প্ৰশাসনে কিন্তু এইটো ব্যৱস্থাটো কৰিব। আৰু আমাৰ যিটো নৈশ বাছৰ যিটো এটা আমাৰ সংগঠন আছে, তেখেতসকলক বহি কিনি সমাধান কৰিব। ধন্যবাদ। হয়, যিহেতু আমি আজি গোটেই নাইট সকলো চালক পৰিচালকে এটা সিদ্ধান্ত লৈছোঁ যে আমি ৰয়িঙৰ পৰা গাড়ী নচলাওঁ। আমি নচলাওঁ কাৰণ এইটোৱে হৈছে যে যি অবৈধভাৱে এটা আমাক মানে ডনেশ্যন বিচাৰে, অবৈধ, যোনটো এখন গাড়ী প্ৰতি 15,000কৈ কিবা AIM কিবা সিহঁতৰ ষ্টুডেণ্ট ইউনিয়ন আছে, সিহঁতৰ কিবা প্ৰগ্ৰাম পাতিব, সিহঁতৰ প্ৰগ্ৰাম পাতক, আমাৰ একো একো নাই। কিন্তু সিহঁতি ডনেশ্যনৰ নামত এখন গাড়ীক দাবী ধমকি দি কেনেকুৱাকৈ সিহঁতি পইচা বিচাৰিব পাৰে। যিহেতু আমি টেক্স, আমি পাৰ্মিট, চব আমাৰ সকলো বস্তু আছে, সেই থকা স্বত্বেও আমাৰ কিয় আমাৰ দাবী ধমকি দি আমাক ড্ৰাইভাৰত নিৰাপত্তা নথকাকৈ সিহঁতি যদি পইচা নিদিওঁ বুলি কয়, সিহঁতি মাৰপিট কৰি হ'লেও পইচা বিচাৰে, এইটো আকৌ কেনে ধৰণৰ কথা। তো সেইকাৰণে আমাৰ চালক আৰু পৰিচালকে সিদ্ধান্ত লৈছে যে আমি আজিৰ পৰা ৰয়িঙৰ পৰা গাড়ী নচলাওঁ। ৰয়িং মানে অৰুণাচল? হয়, অৰুণাচল প্ৰদেশ ৰয়িঙৰ পৰা আমি গাড়ী নচলাওঁ। ইয়াত সিহঁতৰ কিবা এটা ফুটবল খেল পাতিব, কালি এটা বেলেগ খেল এটা পাতিব, সেই খেল পাতিলে বুলি আমি কিবা ডনেশ্যন দিয়ে থাকিম নেকি? আমিতো এনেকুৱা নহয়, আমিতো গাড়ী চলাই কিনে ইনকাম কৰিব লাগিব। আৰু গাড়ী এনেকুৱা নহয় যে কোটি কোটি টকা বাচে। গাড়ীখন প্ৰায় সংখ্যক দেখোঁ খালিয়ে থাকে। আৰু ইয়াত দেখিছোঁ গেটত আপোনাৰ অকল এজন মানুহে 500টা আছে। একেলগে যদি 4খন গাড়ী লাগে, এখন গাড়ীত 50জনকৈ মানুহ আহে, তাৰ ভিতৰত যদি 30জনে পাছ কাটে, 120জন মানুহ কিমান দেৰি লাগিব? তো আমি বাৰম্বাৰ আগৰ পৰা কৈ আছোঁ কি ইয়াত পাছৰ ব্যৱস্থাটো য'ত কাটে আৰু 2-3জন মানুহ ৰাখক, সেইটো নাকাটে। তাৰপিছত সিহঁতি 30 টকা পাছৰ জেগাত সিহঁতি 50 টকাকৈ লৈ আছে। গোটেই অবৈধভাৱে সিহঁতে কালেকশ্যন এটা কৰি আছে। সেইটো কাৰ ভিত্তিত হৈ আছে, মানে কাৰ হেৰিত চলি আছে? তো সেইটোৱে আমাৰ এটাই দাবী এতিয়া, যদি ইয়াৰ ওপৰত যদি একো সিদ্ধান্ত নলয়, তাতে আমি অনিৰ্দিষ্ট কাললৈকে আমি মানে কি ভৱিষ্যতলৈকে আমি ৰয়িঙৰ পৰা গাড়ী নচলাওঁ, আমি শান্তিপুৰৰ পৰা গাড়ী চলাওঁ। কিমানখন গাড়ী চলে আমাৰ যিখন প্ৰত্যেকখন গাড়ীয়ে? টোটেল কিমান গাড়ী চলি আছে? টোটেল আমাৰ 10খন গাড়ী হ'ব, মানে টোটেল 20খন গাড়ী হ'ব। ওৱান ছাইডত 10খন আছে, টোটেল 20খন গাড়ী। এতিয়া এই 20খন গাড়ী নচলাৰ পৰা আমাৰ একো নাই। আমি শান্তিপুৰ 20 কিলোমিটাৰ ইয়াৰ পৰা আপোনাৰ ৰয়িং, আমি শান্তিপুৰৰ পৰা গাড়ী চলাম, আমাৰ একো ক্ষতি নহয়। কিন্তু ক্ষতি হ'ব সিহঁতৰ সাধাৰণ জনতাৰ, সিহঁতে ইয়াত আহি কিনে বাছত উঠিব লাগিব। নিশ্চয় অৰুণাচলৰ চৰকাৰৰ টেক্সটো পাই আছে। হয়, তো সিহঁতৰে লোকচান হ'ব, আমাৰ একো নহয়। যদি আমাক ভালকৈ ডনেশ্যনৰ নামত যদি কিবা এটা বিচাৰে আমাক কওক, কিন্তু দাবী ধমকি নহয়। ডনেশ্যন বস্তুটো হৈছে স্বেচ্ছাই যোনে দিব ডনেশ্যন, সেইটো কয় ডনেশ্যন। কিন্তু দাবী ধমকি দি টকা ইমানটোৱে লাগিব। কিমান খুজিছে আপোনাৰ? এতিয়া এখন গাড়ীৰ পৰা 15,000 টকা কৰি বিচাৰিছে। কি হিচাপে আমি এখন গাড়ীত 15,000কৈ দিম? তাৰপিছত আকৌ ইন্ধনৰ নামত পইচা লওক, আকৌ অটোৱালাৰ নামত পইচা বিচাৰে। অকল পইচাই দি অকল পইচা খেলটোৱে বেছি চলি আছে। মানে সাধাৰণ যিবোৰ পেচেঞ্জাৰ তেওঁলোকো পইচা কাটি দিয়ে। সেইটোৱে, এতিয়া যদি পইচাটো এইফালে দিম, আমি সাধাৰণ জনতাই মাৰ খাবতো, পইচাটো আমি তেতিয়া বেছিকৈ ল'ব লাগিব। তো সেইকাৰণে আমাৰ এটা দাবী, যেতিয়ালৈকে এই বস্তুটোৰ ওপৰত মীমাংসা নহয়, আমি ৰয়িঙলৈকে গাড়ী নচলাওঁ। আমি শান্তিপুৰৰ পৰাই গাড়ী চলাম। আমি অসমৰ হিচাপে চলাম, আমি অৰুণাচল প্ৰদেশলৈ নাযাওঁ। মানে কি বাছখন মানুহ ডাঙৰ বাছখন দেখিলে এনেকুৱা কি কোটি কোটি টকা বুলি গাড়ীখন বুলি ভাবে, কিন্তু সেইটো নহয়। আচল স্বৰূপ যেতিয়া গাড়ী এখনে যোনে চলায় সিহঁতিয়ে গম পায়। এতিয়া
আপোনাৰ দেখিছোঁ প্ৰথমবাৰ গেটৰ পৰাই ষ্টাৰ্ট কৰোঁ। এই গেটত আহি দেখোঁ আমি 4খন গাড়ীমান একেলগে লাগিলে। পাছৰ ব্যৱস্থাটো সাধাৰণতে মানুহ আৰু বেছি হ'ব লাগিছিলে। তাত নিজৰ মইমতালি হিচাপে সিহঁতি কাম কৰে। মন গ'লে দিলে, মন গ'লে বন্ধ কৰিলে। এতিয়া এজন মানুহ নাই হ'লে পাছটো বনাবলৈ 5 মিনিট লাগে। যদি একেলগে 4খন গাড়ী লাগে কিমান সময় লাগিব? সেইটো তাৰ সময় ৱেষ্ট এটা কৰে। আৰু তাৰপিছত য'ত 30 টকা 20 টকা লয়, তেতিয়া তাত 50 টকাকৈ তুলি আছে। সেইটো অবৈধভাৱে এটা কালেকশ্যন হৈ আছে। তাৰপিছত আপোনাৰ ভিতৰত ইউনিয়নৰ নামত পইচা বিচাৰে সিহঁতি, সেইটোতো এটা দাদাগিৰি। তাৰপিছত আকৌ কিবা প্ৰগ্ৰাম হ'লে সেইটো ডনেশ্যন বিচাৰিব। ডনেশ্যন নামত অকল ডনেশ্যনটো নামটোহে, কিন্তু সিহঁতে এইটো ডকাইত বুলি ক'ব পাৰি। সেইটো এটা ডকাইত। সিহঁতি ডকাইত মানে সিহঁতি নিজৰ ইচ্ছামতে যি এটা এমাউণ্ট এটা লিখিলে এইটো দিবই লাগিব, নিদিলে মানে মাৰ খা। সেই বস্তুটো আমি কেতিয়াও মানি নলওঁ। আমাৰ স্পষ্ট কথা, যদি এই বিষয়টোৰ ওপৰত ডিচিয়ে যদি আমাৰ লগত কথা নাপাতে, আমি ৰয়িঙৰ পৰা গাড়ী নচলাওঁ দিবাং ভেলীৰ পৰা। কাৰণ আমি তাৰপৰা কি কয়, আমি যদি পইচাই দিবলৈ হয়, আমি টেক্স দি আছোঁ, পাৰ্মিট আমাৰ আছে। যদি সেই বস্তু থকাৰ স্বত্তে যদি আমি এক্সট্ৰাকৈ গুণ্ডা টেক্স দিবলৈ হয়, তেতিয়াহ'লে আমি অসমতে গাড়ী চলাম, শান্তিপুৰৰ পৰা গাড়ী চলাম। ৰয়িঙৰ পৰা কিয় চলাব? এতিয়া এই বস্তুখিনিত আকৌ বেলেগ কোনো ডাঙৰ মানুহ কোনো হাৰাশাস্তি নহয়, ইয়াত হ'ব দুখীয়া শ্ৰেণীৰ মানুহবোৰ হাৰাশাস্তি হ'ব। সেই ৰয়িঙৰ পৰা আহি কিনে তাত বেলেগকৈ আকৌ টকা খৰচা কৰি ইয়াত আহি আকৌ বাছত উঠিব। তো সেইকাৰণে কৈছোঁ, ৰয়িঙক যিটো দিবাং ভেলী প্ৰশাসনে আমাৰ লগত আহিব, আশ্বাস দিব লাগিব। আমাৰ ড্ৰাইভাৰৰ ওপৰত সম্পূৰ্ণ নিৰাপত্তা দিব লাগিব যে কি যদি এই গাড়ীবোৰ ইয়াৰ পৰা চলাবি, ভৱিষ্যতে কোনো ডনেশ্যনৰ নামত হাৰাশাস্তি নহ'ব। যদি এই বস্তুটো যদি আশ্বাস নিদিয়ে, তেনেহ'লে আমি ভৱিষ্যতলৈ কেতিয়াও গাড়ী নচলাওঁ ৰয়িঙলৈকে। ধন্যবাদ।